AU কাৰণে এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। কাৰেকশ্যন উইণ্ড' অ'পেন হৈছে। কিছুমানৰ ফৰ্ম ফিল আপৰ টাইমত যদি মিষ্টেক হৈছিল এতিয়া কাৰেক্ট কৰিব পাৰিবা। মই দেখাই দিম বাৰু ভিডিঅ'ত কি কাৰেক্ট কৰিব পাৰে। লাইক চব পাৰ্টিকুলাৰ ডাটা তুমি নোৱাৰিবা বাৰু এতিয়া কিছুমান আছে লাইক নাম, দেন তোমাৰ ডেট অফ বাৰ্থ, মেক্সিমাম ডেট অফ বাৰ্থ যদি কাৰোবাৰ মিষ্টেক হৈছে দেন চেঞ্জ কৰিব পাৰিবা। মই দেখাই দি আছোঁ ষ্টেপ বাই ষ্টেপ, তোমালোকে ভিডিঅ'টো চাবা। আৰু এক্সাম ডেট যিহেতু 5 আৰু 6 জুলাই, এইবোৰ পষ্টপন বা কিবা এইবোৰ আইডিয়া মাথাত লৈ নাহিবা। কিন্তু আমি কিছুমানৰ যাৰ ৰিচিডিউল আছিল লাইক ইমেইল পঠাব পৰা তোমালোকে BC বা register.au.register.ac.in যোনে পেৰামেডিকেল এক্সাম দিবা তাহাঁতৰ কাৰণে তুমি দিব পাৰা মানে সেইটো ইমেইল। কিছুমানৰ ৰেছপন্স আহিছে, আমি কৰি চাইছোঁ মানে ইমেইল লিখি দিবা যে তোমাৰ এপ্লিকেশ্যন নাম্বাৰটো তুমি ডেট চেঞ্জ কৰিব লাগে, তোমাৰ পেৰামেডিকেল এক্সাম আছিল বুলি। তো সেইটো কৰি দিলেও হৈ যায়। তো ঠিক আছে, সেইটো ইনফৰমেশ্যন বাৰু মই এনেও গ্ৰুপতো জনাই দিছোঁ। তো কাৰেকশ্যন উইণ্ড'ৰ কাৰণে চোৱা তোমাৰ ঠিক আছে, ক্ৰমত যাই তোমালোকে au.ac.in চাৰ্চ কৰিবা ফাৰ্ষ্টত। তাৰপাছত তুমি এডমিশ্যন পৰ্টেল ইয়াতে ক্লিক কৰিবা। তাৰপাছত নিজৰ চাইন ইন কৰিবা, নিজৰ ID পাছৱৰ্ড যিটো আছে তোমালোকৰ নিজা ID পাছৱৰ্ড। মই বাৰু মোৰটো দি আছোঁ এজন কেণ্ডিডেটৰ। এতিয়া আকৌ মোৰটো চাই নিদিবা তোমালোকৰ। সিদিনা এটা ভিডিঅ' বনাইছোঁ এডমিট কাৰ্ডৰ, এজনে কমেণ্ট কৰিছে যে এটা পাছৱৰ্ড বোলে। এতিয়া মোৰ পাছৱৰ্ড মই কেনেকৈ ক'ম কোৱা, তোমাৰ নিজা পাছৱৰ্ডটো দিবা। তাৰপাছত চোৱা পাছৱৰ্ডটো এনেকৈ এণ্ট্ৰি কৰি I am not a robot, যদি ৰবট হোৱা তেনে এণ্ট্ৰি কৰিব নোৱাৰিবা। তাৰপাছত তুমি ইয়াতে অপশ্যন থাকিব এনেকুৱা চোৱা, আপডেট পাৰ্চনেল ইনফৰমেশ্যন বুলি ইয়াতে আছে। এইটো আপডেট পাৰ্চনেল ইনফৰমেশ্যন। যোনে ডাউনলোড এডমিট কাৰ্ড কৰা নাই এডমিট কাৰ্ড ডাউনলোড কৰি লৈ ল'বা। আৰু ABC আপডেটো কৰি ল'বা তোমালোকে এতিয়ালৈকে, কাৰণ কাউন্সিলিঙৰ আগত কৰিব লাগিব। এইটো ID তোমাৰ এডমিশ্যনৰ টাইমত লাগিব। হেৰি কি কয়, এতিয়া কাউন্সিলিং ডেট ল'বা, এতিয়া ID তাতে থাকিব লাগিব। সেইকাৰণে কৈছে এতিয়া এক্সাম দিব পাৰিবা। লাইক এডমিট কাৰ্ড যে যাবা, জাষ্ট এক্সাম হলত এডমিট কাৰ্ড লৈ গ'লে হ'ল, দেন এডমিট কাৰ্ড দি এক্সাম দিব পাৰিবা। এতিয়া চোৱা মানে ইয়াতে আছে তোমাৰ, ইয়াৰ নাম আছে মহচিন বুলি। তো তুমি লাষ্ট নেম এনেকুৱা নামটো এড কৰিব পাৰিবা। তাৰপাছত আৰু জেণ্ডাৰ, এতিয়া কিছুমানৰ জেণ্ডাৰ চেঞ্জ হৈছিল, যদি মেলৰ জেগাত ফিমেল, ফিমেলৰ জেগাত মেল, আৰু যদি ভুলতে ট্ৰান্সজেণ্ডাৰ দি দিছে আৰু দেন চেঞ্জ কৰি ল'বা তোমালোকে। মাদাৰ্ছ নেম কোৱা, ফাদাৰ্ছ নেম এইবোৰ, ফটো ছিগনেচাৰ, দেন ফটো ছিগনেচাৰ এইখিনিয়ে চেঞ্জ কৰিব পাৰিবা। তাৰপাছত জাষ্ট হেৰি এইটো চেঞ্জ কৰাৰ পাছত ইয়াতে যদি ৰিআপলোড ইয়াৰ ফটো এণ্ড ছিগনেচাৰ এনেকৈ কৈছে, ৰিআপলোড কৰিব পাৰিবা। ইয়াতে ক্লিক কৰিলেই হ'ব। এডিট ফটো যদি এনেকৈ ক্লিক কৰোঁ, এডিট ছিগনেচাৰ এনেকৈ ক্লিক কৰিলে হৈ যাব বাৰু। এতিয়া ডেছবৰ্ডত গ'লে দেন চাব পাৰিবা। যি হওক এনেকৈ আপডেট কৰিব পাৰিবা বস্তুটো। কাৰেকশ্যন উইণ্ড'ৰ কাৰণে গোটেইখিনি তুমি, আৰু যদি তোমাৰ কিবা ফাইল প্ৰব্লেম হৈছে লাইক ডকুমেণ্টছ ভুলতে বেলেগ দিছিলা, EWSৰ জেগাত সেইটো দিছা, বা ক্লাছ 12ৰ জেগাত 10ৰ চাৰ্টিফিকেট দিছা, দেন সেনেকুৱা প্ৰব্লেম হ'লে তুমি কি কৰিবা, কাউন্সিলিঙৰ টাইমত তোমাৰ সেইটো পৰ্টেল আকৌ অ'পেন হ'ব, দেন আপডেট কৰিব পাৰিবা। এতিয়া এইখিনি কিহৰ কাৰণে দিছে, জাষ্ট কিছুমানৰ ডেট অফ বাৰ্থ যদি বাই মিষ্টেক এডমিট কাৰ্ডত মিষ্টেক আহিছে, তো তোমাৰ ID প্ৰুফৰ লগত মেটচ নহ'ব, তো সেইটো প্ৰব্লেম হ'বৰ কাৰণে জাষ্ট দিছে। ষ্টিল কিছুমানৰ যদি প্ৰব্লেম ষ্টিল হয় যে নাই চেঞ্জ কৰা নাই, ID কাৰ্ডতে মিষ্টেক আছে, দেন অলছ' তুমি এক্সাম দিব পাৰিবা। এইবোৰ ইছ্যু নহয় একো। এক্সাম দিয়াটো জাষ্ট তুমি নিজে মানুহজন গ'লেই হ'ল, ফটোৰ লগত মিলিলে হ'ল। ঠিক আছে, ভিডিঅ'টো শেষ কৰিছোঁ। এইটো ইনফৰমেশ্যন আছিল। তোমালোকে এদিন পঢ়ি থাকা, কিবা ডাউট থাকিলে আমাৰ কমেণ্টত জনাই দিবা বাৰু।